নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি অসম হিষ্ট্ৰীৰ আহোম ডাইনেষ্টিৰ ওপৰত আলোচনা কৰিম। আজি আমি আহোম স্বৰ্গদেউসকল আৰু তেওঁলোকৰ হিন্দু নাম তথা তেওঁলোকৰ দিনৰ হোৱা গুৰুত্বপূৰ্ণ ঘটনাসমূহ আলোচনা কৰিম আৰু এইবোৰ প্ৰায় কম্পিটিটিভ এক্সামবোৰত প্ৰায় আহি থকা দেখা যায়। আমি আজি MCQ আকাৰে নহয়, আমি টপিক হিচাপে আলোচনা কৰিম। সো প্ৰথম আমি আলোচনা কৰিম চুকাফা, যোনজন আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু তেওঁ পাটকাই পৰ্বত পাৰ হৈ 1228 চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিলে আৰু তেওঁ 1253 মানে 1253 চনত চৰাইদেউত আহোমৰ প্ৰথমখন ৰাজধানী পাতে। ইয়াৰ লগত আৰু দুটামান এডিশনাল কথা আমি জানিব লাগিব। চুকাফাই 39 বছৰ 39 ইয়াৰ্স ৰাজত্ব কৰিছিলে। তাৰ পিছত তেখেতৰ 1268ত মৃত্যু হয় আৰু তেখেতে দুটা গুৰুত্বপূৰ্ণ মিনিষ্টাৰিয়েল পোষ্ট ক্ৰিয়েট কৰিছিলে। এটা হ'ল বৰগোহাঁই আৰু এটা হ'ল বুঢ়াগোহাঁই। সো এইখিনি এক্সট্ৰা এডিশনাল ইনফৰমেশন আমি জানিব লাগিব। নেক্সটটো আছে সুদাংফা, যাক বামুণী কোঁৱৰ বুলিও নামেৰে জনা যায়। সো এওঁৰ দিনতে আহোমসকলে শিঙৰি ঘৰত উঠা প্ৰথা আৰম্ভ কৰিছিল। সো সুদাংফাৰ দিনতে আহোমসকলৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱো বেছিকৈ আমি দেখা পোৱা যায়। নেক্সট চুহুংমুং। সো চুহুংমুঙক আমি সকলোৱে জানো দিহিঙীয়া ৰজা বুলিও জনা যায় আৰু তেওঁ স্বৰ্গনাৰায়ণ উপাধিও গ্ৰহণ কৰিছিলে আৰু তেওঁ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা তেওঁ আহোমৰ প্ৰথমজন ৰজা আছিল আৰু তেওঁ বকতাত আহোমৰ ৰাজধানী পাতিছিল আৰু এই বকতাখন বেংক অফ আমাৰ ৰিভাৰ, যোনখন দিহিঙীয়া ৰিভাৰ, সেই দিহিঙীয়া ৰিভাৰৰ কাষত আছিলে আৰু তেওঁ থাৰ্ড মিনিষ্টাৰিয়েল পোষ্ট যোনটো আমাৰ বৰপাত্ৰ গোহাঁই, সেই বৰপাত্ৰ গোহাঁই পদটো তেওঁ ক্ৰিয়েট কৰিছিলে আৰু প্ৰথমজন বৰপাত্ৰ গোহাঁইৰ নাম আছিলে ফাৰ্ষ্ট চেংলুং বা যাক কনচেং বুলিও জনা যায়। ঠিক আছে, এইখিনি এডিশনাল ইনফৰমেশন আমি জানিব লাগিব। নেক্সট আমি শুক্লেংমুঙৰ কথা জানো। শুক্লেংমুং এওঁক গড়গঞা ৰজাৰ নামেৰেও জনা যায়। সো এইজন স্বৰ্গদেউ গড়গাঁৱত আহোম ৰাজধানী পাতিছিল আৰু ফৰ ডেট ৰিজনছ মানে তেওঁ গড়গাঁৱত আহোম ৰাজধানী পতাৰ কাৰণে তেওঁ গড়গঞা ৰজা হিচাপেও জনা যায়। নেক্সট আহিলে আমাৰ চুকাম্ফা। সো চুকাম্ফাক এওঁক খুৰা ৰজা বুলিও জনা যায় বা খুৰা ৰজাক ইংৰাজীত লেম ৰজা বুলিও জনা যায় আৰু আহোম সাম্ৰাজ্যৰ তেওঁ আটাইতকৈ বেছি কাল শাসন কৰিছিল আৰু তেওঁ 51 ইয়াৰ্স মানে 51 বছৰ তেওঁ ৰাজত্ব কৰিছিলে। সো প্ৰশ্ন আহিব পাৰে যে সৰ্বাধিক কাল শাসন কৰা কোন আছিলে আমাৰ ৰজাৰ ভিতৰত, যদি কওঁ তেতিয়াহ'লে আমি চুকামফাৰ নাম ক'ব লাগিব। নেক্সট আহিলে আমাৰ চুচেংফা। সো এওঁৰ চুচেংফা, যাৰ হিন্দু নাম প্ৰতাপ সিংহ, এওঁ বহুত ইম্পৰ্টেণ্ট কাম কিছুমান আছিলে। এইজনা স্বৰ্গদেউক বুদ্ধি স্বৰ্গনাৰায়ণ নামেও জনা যায়, আমাৰ বুদ্ধি স্বৰ্গনাৰায়ণ নামে জনা যায় আৰু এওঁৰ দিনতেই দুটা পদবী, বহুত ইম্পৰ্টেণ্ট পদবী দুটা প্ৰায় আহি থাকে, বৰফুকন আৰু বৰবৰুৱা নামৰ দুটা পদবীৰ সৃষ্টি কৰিছিলে। আমি জানিব লাগিব যে প্ৰথমজন বৰফুকন কোন আছিলে, ইয়াত আমাৰ দিয়া নহ'ল। সো প্ৰথমজন বৰফুকনৰ নাম আছে লানি পানেচিয়া বুলি কোৱা হয়। বৰবৰুৱা প্ৰথমজন বৰবৰুৱা আমি জানোৱে কোন আছিলে, মোমাই তামুলী বৰবৰুৱা। নেক্সট আমি আহিলে চুৰামফা, আৰু চুৰামফাক এওঁক ভগা ৰজা নামেৰেও জনা যায়। তাৰপিছত নেক্সট আহিলে আমাৰ চুটিনফা, এওঁক নৰিয়া ৰজা বুলি জনা যায় বা তাৰপিছত তেওঁক আৰু কিকুৰা ৰজা বুলিও জনা যায় তেওঁক চুটিনফাক। নেক্সট আহিলে আমাৰ চুটামলা এওঁক জয়ধৱ সিংহ নামে জনা যায়, হিন্দু নাম। সো এইজন স্বৰ্গদেউক ভগনীয়া ৰজা নামেও জনা যায়। এইটো ইম্পৰ্টেণ্ট কনচেপ্ট, ভগনীয়া ৰজা কোনজন স্বৰ্গদেউক জনা যায়, কাক জনা যায়, জয়ধৱ সিংহক। তাৰপিছত এওঁৰ দিনতে 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে। এই অসম আক্ৰমণ কৰাৰ সময়ত মিৰ্জুমলাই অসম আক্ৰমণ সময়ত তেওঁ পলাই যোৱাৰ কাৰণে তেওঁ ভগনীয়া ৰজা নামেৰেও জনা যায় আৰু এওঁৰ দিনতে 1663 চনত তোমাৰ আহোম আৰু মোগলৰ মাজত ঘিলাধাৰী এই সন্ধি হৈছিলে। এইবোৰ ইম্পৰ্টেণ্ট কনচেপ্ট, এইবোৰ জানিব লাগিব। সো নেক্সট হ'ল চুপুংমুং, যাৰ হিন্দু নাম চক্ৰধৱ সিংহ, এওঁৰ দিনতে 1669 চনত আলয়ী ৰণ সংঘটিত হৈছিলে। সো নেক্সট আছে শূন্যতফা, যাৰ হিন্দু নাম উদয়াদিত্য সিংহ, বহুত ইম্পৰ্টেণ্ট ৰজা আছিলে। এওঁৰ দিনতে আমাৰ 1671 চনত বিখ্যাত শৰাইঘাটৰ যুদ্ধ হৈছিলে। তাৰপিছত এই শৰাইঘাটৰ যুদ্ধ আমি সকলোৱে জানো, মহাবীৰ লাচিত বৰফুকনে নেতৃত্ব দিছিলে আৰু মোগল সেই আহোমৰ হৈ লাচিত বৰফুকনে নেতৃত্ব দিছিলে আৰু সেই শৰাইঘাটৰ যুদ্ধত মোগল সৈন্য নেতৃত্ব দিছিলে ৰামসিংহই। তাৰপিছত নেক্সট আছিলে চুলিকফা, এওঁৰ হিন্দু নাম আছিলে ৰত্নধৱ সিংহ, এওঁক আহোম বুৰঞ্জীৰ ল'ৰা ৰজাৰ নামেৰে জনা যায়। প্ৰশ্ন আহিব পাৰে, ইম্পৰ্টেণ্ট কনচেপ্ট। নেক্সট আহিব পাৰে চুপাতফা, তেওঁৰ হিন্দু নাম আছিলে গদাধৰ সিংহ বা আৰু এইটো ইম্পৰ্টেণ্ট, তেওঁৰ ৰাজধানী আছিলে বৰকলা। এওঁৰ দিনতেই উমানন্দ মন্দিৰ, ধুধৰ আলি নিৰ্মাণ কৰা হৈছিলে আৰু এইজন আহোম স্বৰ্গদেউৰ দিনতে আহোম আৰু মোগলৰ শেষ ৰণ ইটাখালীৰ যুদ্ধ 1682 চনত সংঘটিত হৈছিলে। নেক্সট আছিলে চুকাম্ফা, যাৰ হিন্দু নাম ৰুদ্ৰ সিংহ,
এওঁই আছিল মানে আহোমৰ শ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহজনে আৰু এই ৰুদ্ৰসিংহই আমি জানো যে মাক জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী খনাইছিল আৰু তেওঁ আহোমৰ ৰাজধানী ৰংপুৰ বৰ্তমান শিৱসাগৰলৈ স্থানান্তৰ কৰিছিল আৰু এওঁৰ দিনতে আমাৰ বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰিছিল ঠিক আছে তাৰপিছত নেক্সট আছে চুটানফা এওঁৰ হিন্দু নাম আছিল শিৱসিংহ আৰু তেওঁৰ প্ৰথম গৰাকী পত্নীৰ নাম আছিল ফুলেশ্বৰী কোঁৱৰী আৰু আহোমৰ প্ৰথমজন বৰ ৰজা হৈছিল তেওঁ আৰু ৰাণী অম্বিকাই শিৱসাগৰ পুখুৰী খন্দাই তাৰ পিছত শিৱদৌল বিষ্ণুদৌল দেৱীদৌল নিৰ্মাণ কৰিছিলে নেক্সট আছে সুনেনফা তেওঁৰ হিন্দু নাম প্ৰমুত্ত সিংহ এওঁৰ দিনতে বৰ্তমানে পকী ৰংঘৰটো নিৰ্মাণ কৰা হৈছিলে নেক্সট আছে চুৰামফা এওঁৰ হিন্দু নাম হ'ল ৰাজেশ্বৰ সিংহ এওঁৰ দিনতে লতাকটা ৰণ সংঘটিত হৈছিল আৰু এইজন বৰ্তমানে স্বৰ্গদেৱ বৰ্তমান শিৱসাগৰ অৱস্থিত আমাৰ কাৰেংঘৰ তলাতল ঘৰ নিৰ্মাণ কৰিছিলে তাৰপিছত গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিলে লক্ষ্মী সিং এওঁৰ দিনত 1669 চনত মুৱামৰীয়া প্ৰথম বিদ্ৰোহ আৰম্ভ হৈছিলে গৌৰীনাথ সিংহ এইজন স্বৰ্গদেৱ আহোম ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিলে প্ৰশ্ন আহিব যোৰহাটলৈ কোনে স্থানান্তৰ কৰিছিলে ৰাজধানী গৌৰীনাথ সিংহই আৰু যোৰহাট আছিল আমাৰ শেষৰখন ৰাজধানী আমি জানো প্ৰথমখন কি আছিল চৰাইদেউ আৰু শেষৰখন কি আমাৰ গৌৰীনাথ সিংহই যোনটো আমাৰ স্থানান্তৰ কৰা আমাৰ যোৰহাট আছিলে সো আৰু এওঁৰ দিনতে মুৱামৰীয়া দ্বিতীয় বিদ্ৰোহ হৈছিলে 1782 চনত নেক্সট আছে সুদিংফা যাৰ হিন্দু নাম চন্দ্ৰকান্ত সিংহ আৰু এওঁৰ দিনতে 1817 চনত 1817 চনত প্ৰথমবাৰ মান আক্ৰমণ কৰিছিলে মানে আমাৰ অসমক তিনিবাৰ আক্ৰমণ কৰিছিল তো আমি জানিব লাগিব এটো হল 1817 1819 আৰু 1821 আৰু নেক্সট আছে পুৰন্দৰ সিংহ আমাৰ আহোমৰ সাম্ৰাজ্যৰ শেষৰজন ৰজা বুলি আমি জনা যায় আমি জানো আমি এইখিনি বস্তু আমি যদি MCQ আকাৰে চাও ইয়াৰে প্ৰায় আমাৰ 100টা মান কোৱেশ্চন ওলাই যাব সো আমি সদায় আমি কনসেপ্ট ওয়াইজ চাব লাগিব ঠিক আছে সো এইখিনি তোমালোকে ভালকে নোট ডাউন কৰি লবা ইয়াৰো আৰু এক্সট্ৰা এডিশনাল ইনফৰমেশন আছে আমি নেক্সট ভিডিওবোৰত দি যাম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক চেনেলটো আৰু সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ